নমস্কাৰ বন্ধুসকল, আজি আমি শুকান মাছ আৰু বেঙেনাৰ আঞ্জা বনাবলৈ ওলাইছোঁ। তাৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীখিনি আপোনালোকক এয়া মই দেখাইছোঁ। মই দুটা পিঁয়াজ ল'লোঁ, দুটা বিলাহী ল'লোঁ আৰু শুকান মাছ বামলা বুলি কয় এইটো। বামলাটো মই অকণ গৰম পানীত ধুই ল'লোঁ। ধুই পৰা 4টা জলকীয়া ল'লোঁ। সমান পৰিমাণৰ মই আদা আৰু ৰচুন ল'লোঁ। লগতে আমাৰ বঙালী ধনিয়া বুলি কয়, এইটো মান ধনিয়াৰ দুটা পাত ল'লোঁ আৰু পিঁয়াজ, এইখিনি সামগ্ৰী মই গোটাই ল'লোঁ। এতিয়া আমি শুকান মাছ আৰু বেঙেনাৰ আঞ্জা ৰান্ধিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে এইবিধ সামগ্ৰী বনাই খাই ভাল পাব। এতিয়া অলপ মিঠাতেল, এতিয়া অকণমান মাছখিনি মই ফ্ৰাই কৰি লৈছোঁ। অকণমান নিমখ দি দিছোঁ মাছটোৰ সোৱাদৰ কাৰণে। অকণমান স্লাইড হালধি দি দিছোঁ, ৰংগুড়া দি দিছোঁ। এনেকৈ 5 মিনিটমান ভজাৰ পাছত মই মাছখিনি কাঢ়ি দিলোঁ। এতিয়া জিৰা, নহৰু আৰু আদাৰ পেষ্ট ইয়াত দি দিছোঁ। পিঁয়াজখিনিৰ লগত ভাজিছোঁ। এতিয়া এনেকৈ পিঁয়াজখিনি ৰঙা হোৱালৈকে অকণমান ফ্ৰাই কৰিলোঁ। মই 5 মিনিটমান ফ্ৰাই কৰিছোঁ, অলপ জুইটো কমাই। তাৰপিছতে আপোনাৰ এইখিনি ভজা হোৱাৰ পিছত বেঙেনাখিনি দি দিছোঁ। বেঙেনা বেঙেনাখিনি দিলোঁ, লগতে আলু দুটাও দিছোঁ। এতিয়া অকণমান সময় এইখিনি ভাজিব লাগিব, জুইটো কমাই দি। এনেকৈ আমি অলপ সময় 10 মিনিটমান ভজাৰ পাছত অলপ ৰঙচুৱা হৈছে, কালাৰটো ভাল হৈছে। তাৰপিছতে আমি বিলাহীখিনি দি দিছোঁ। বিলাহী দুটা দি দিছোঁ।
বিলাহীখিনি দিয়াৰ পিছত মই ভজা শুকান মাছখিনি দি দিওঁ। এতিয়া ঢাকনাখন এনেকৈ আধা ঘণ্টামান ভজাৰ পিছত মোৰ আঞ্জা তৈয়াৰ হ'ল আৰু তাৰপিছত মই আপোনাক ধনিয়া ছটিয়াই দিছোঁ। ধন্যবাদ।